আমি যেতিয়া পিচি বা পলিষ্টাৰ কটনৰ যেতিয়া আমি কণ্টেইনটো আমি উলিয়াব বিচাৰোঁ তেতিয়া আমি প্ৰথমে ল'ব লাগিব সালফিউৰিক এচিড 98% আৰু আমাক লাগিব নৰ্মেল ৱাটাৰ আমি প্ৰথমতে সালফিউৰিক এচিড 70 ml ল'ম 70 ml সালফিউৰিক এচিড আৰু 30 ml ৱাটাৰ আৰু তাৰ পিছত আমি ইয়াৰ এটা সলুশন বনাম এইটো আমাৰ সালফিউৰিক এচিড আৰু পানীৰ সলুশন যেটো 70% কনসেন্ট্ৰেট এতিয়া আমি আমাৰ স্যাম্পলটো আমি কাটিম আৰু তাক আমি ওয়েট কৰিম আমি এই কাপোৰখনৰ পৰা 5 গ্ৰাম আমাৰ স্যাম্পল হ'ব এইটো আমাৰ স্যাম্পল যেটোৰ আমাৰ ওজন হ'ল 5 গ্ৰাম এতিয়া আমি এই স্যাম্পলটো ইয়াৰ পৰা লৈ আমাৰ যেটো সলুশন আছিল সেই সলুশনটোৰ ওপৰত আমি তাত ডুবাই দিম এতিয়া আমি ওজন কৰি লোৱা কাপোৰখন আমাৰ এই সলুশনটোত ভৰাই দিম ভৰাই আমি এই কাছৰ ৰডডালেৰে তাক আমি তাতে অলপ সময়ৰ কাৰণে ষ্টেৰ কৰিম আমি কমেও ইয়াক 1 পৰা 2 মিনিট আমি ইয়াতে ডুবাই ইয়াক লৰাই থাকিম ইয়াৰ পিছত আমি এই কাপোৰখন ইয়াৰ পৰা উলিয়াই ঠাণ্ডা পানী দি ধুব লাগিব এতিয়া আমি কাপোৰখন এই বালতিটোত থকা পানীত ভৰাই দিম ইয়াৰ পৰা আমি ইয়াৰ যিখিনি কাপোৰত সালফিউৰিক এচিড লাগি আছে সেইখিনি আমাৰ ইয়াতে ডাইলুট হৈ যাব আৰু ইয়াৰ পিছতহে আমি ইয়াক হাতেদি ধৰিব লাগে বালতি বা বেচিনত যিকোনো যেনেকৈ সুবিধা হয় তেনেকৈ ধুই ল'লে হ'ল এতিয়া আমি কাপোৰখন হাতেদি ইয়াক ৰিন্স কৰিম ইয়াক আমি ইয়াৰ পানীখিনি ইয়াৰ পৰা চেপি উলিয়াই দিম এতিয়া আমি কাপোৰখন শুকুৱাবৰ কাৰণে আমি আইৰনিং কৰিব পাৰো বা ড্ৰায়াৰটো শুকাব পাৰো যেনেকুৱা সুবিধা হয় আপুনি শুকুৱাই ল'ব পাৰে কাপোৰখন আমাৰ স্যাম্পলটো আফটাৰ ড্ৰাইং 4.03 গ্ৰাম ওজনত আমি পাইছো গতিকে আমি এতিয়া ক্যালকুলেশন কৰি চাম আমাৰ কাপোৰখনত কিমান পাৰ্সেন্ট পলিষ্টাৰ আছে আৰু কিমান পাৰ্সেন্ট কটন আমাৰ ইয়াতে ডিজলভ হ'ল এতিয়া আমি যদি চাও আমাৰ টেস্টিংৰ আগতে বিফৰ টেস্টিং স্যাম্পল ওয়েট আছিল 5 গ্ৰাম আফটাৰ টেস্টিং আমাৰ স্যাম্পলৰ ওজন হ'ল 4.03 গ্ৰাম গতিকে আমি প্ৰেজেন্স অফ পলিষ্টাৰটো যদি চাও 4.03 ডিভাইড বাই 5 ইনটু 100 ইজ ইকুৱেল 80.60% আৰু আমাৰ ইয়াতে প্ৰেজেন্স অফ কটন হ'ব 100 মাইনাস 80.6 ইজ ইকুৱেল 19.40% গতিকে এইটো হ'ল এটা সহজ মেথড যেটোৰ দ্বাৰা আমি পলিষ্টাৰ আৰু কটনৰ কিমান কন্টেন্ট আছে প্ৰেজেন্স আছে বা পাৰ্সেন্টেজ কিমান হ'ব পাৰে সেইটো আমি ইয়াৰ দ্বাৰা উলিয়াব পাৰো থ্যাংক ইউ